হেল্ল' এভৰিৱান, কি খবৰ সকলোৰে? আশা কৰোঁ সকলো ভালে আছে। আজি এটা আপোনালোকৰ কাৰণে ধুনীয়া ডিউক 250 লৈছোঁ। আপোনালোকে দেখা পাইছে কণ্ডিশ্যন একদম মেইন কণ্ডিশ্যনৰ 250। আপোনালোকে যদি বিচাৰি আছে নতুন ল'ম বুলি এখন ভাল, আৰু এইটো মডেলটো আপোনালোকে নাপায়, গমেই পায়, আৰু এইটো মডেলৰ বহুত ডিমাণ্ড আপোনালোকে জানেও ক'লে। তো আজি আপোনালোকৰ কাৰণে এখন ধুনীয়া কণ্ডিশ্যনৰ লৈ আহিছোঁ 250। তো চাব পাৰে কণ্ডিশ্যন মাত্ৰ এয়া 7,000 ৰানিং হৈছে। আপোনালোকক দেখাই দিছোঁ, তো ৰানিংটো চাব পাৰে। প্ৰথমতে এইটো হৈছে ৰানিং, এক ছেকেণ্ড হা, চৰি ক'ত গ'ল ৰে ৰানিংটো? এইটো 7,000 এই বাপৰে 7,188 ৰানিং হৈছে। 7188 ৰানিং হৈছে। আৰু AS01FE9359 গাড়ীৰ নাম্বাৰ। তো কণ্ডিশ্যন চাব পাৰে গাড়ীখনৰ একদম মেইন কণ্ডিশ্যনৰ। আপোনালোকে যদি বিচাৰি আছে 250, তো তেনেহ'লে আপোনালোকে আহিব পাৰে। ওপৰত থকা কণ্টেক্ট নাম্বাৰ ডাইৰেক্টলি কণ্টেক্ট কৰক। আৰু গাড়ীখনৰ প্ৰাইচ ৰখা আছে 185, যিটো অহাৰ পিছত নেগচিয়েবল হ'ব। আৰু যদি আপোনালোকে কামৰূপ ডিষ্ট্ৰিক্টৰ হয় তেনেহ'লে ফাইনেন্সো এভেইলেবল হৈ যাব। তো ওপৰত থকা কণ্টেক্ট নাম্বাৰ কণ্টেক্ট কৰক। 2022 মডেল, আৰু আপোনালোকৰ কণ্ডিশ্যন দেখাই পাইছে একদম ধুনীয়া কণ্ডিশ্যনৰ। টায়াৰ কণ্ডিশ্যনৰ পৰা বডিৰ কণ্ডিশ্যন চাব পাৰে। গাড়ীখনৰ একদম ধুনীয়া ফাৰ্ষ্ট অনাৰ গাড়ী হয়। তো আপোনালোকে সোনকালে আহক আৰু ডিউক 250 এইখন আপোনালোকে লৈ যাওক ডাইৰেক্ট।